Hey guys, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত সময় উলিয়াই মই হোলীৰ ভিডিওটো আপোনালোকৰ মাজলৈ লৈ আহিছো। এইবাৰৰ হোলীটো আমাৰ বাবে বহুত স্পেশাল আছিল কাৰণ আমি গৈছিলো হোলী মনাবলৈ উত্তৰ প্ৰদেশ অৰ্থাৎ বৃন্দাবন। আমি আগৰ পৰাই শুনি আহিছো বৃন্দাবনত বোলে বহুত ডাঙৰকৈ হোলী পালন কৰা হয়। তাৰ বাবে আমিও এইবাৰ গৈ তাত হোলী খেলিম বুলি ভাবিলো। আমি পিছে যাওঁতে বহুত ফলম হ'ল যাৰ বাবে আমি একেবাৰে শেষৰ দিনাহে হোলী পালোঁ। সেই দিনাৰ পিছত আৰু হোলী নাই। এসপ্তাহমান ধৰি হোলী চলাৰ পাছত আজি লাষ্ট দিন আৰু আমি লাষ্টৰ দিনাহে গৈ পাইছোঁ। আমি ট্ৰেইনেৰে গৈছোঁ আগ্ৰাৰ পৰা বৃন্দাবনলৈ। এই ভিডিঅ'টো মই বেছি দীঘলীয়া কৰিব নোৱাৰিলোঁ কাৰণ ফোনটো পকেটতে থৈ দিছোঁ চোৰৰ ভয়ত। আৰু ঠাইবোৰ বহুত বেছি লেতেৰা দেই, মই যিমানখিনি দেখিছোঁ বহুত লেতেৰা। কিন্তু মই যদি নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কওঁ সঁচাকৈ তাত বহুত ভয়ংকৰ হোলী হয়। ৰাস্তাত পানী মাৰে, আমাৰতো ই ৰিক্সাখন পৰিবই ধৰিছিল, ইমান পানী মাৰিছে ৰাস্তাত। আৰু তাৰ পাছত আৰু আমি এডজাষ্ট হৈ গ'লোঁ। আমি 5 কেজি কৰি দুটা হোলীৰ পেকেট কিনিছোঁ, ফাকুৱাৰ পেকেট কিনিছোঁ আৰু আমি গোটেইখিনি ৰাস্তাত আকৌ মাৰিছোঁ আৰু ছটিয়াই সকলোকে ৰং লগাই আমি হোলী উৎসৱ পালন কৰিলোঁ। খুব ভাল লাগিল। আৰু তাত এখন আশ্ৰম আছে য'ত আমি 80 টকাৰে ভাত খাইছোঁ। যিমান ইচ্ছা আপুনি সিমান ল'ব পাৰে, কিন্তু আপুনি পেলাব নোৱাৰিব এটা ভাতো, নহ'লে 200 টকা ফাইন হয়। আৰু সঁচা কথা ক'বলৈ গ'লে তাৰ খাদ্যবোৰ বহুত টেষ্টি আছিলে আশ্ৰমখনৰ। আপোনালোকে যদি যায় কেতিয়াবা তেনেহ'লে তাতে এসাঁজ হ'লেও ভাত খাই আহিব। বৃন্দাবনত হোলী চেলিব্ৰেট কৰি এতিয়া আমি আগ্ৰালৈ আকৌ উভতিছোঁ আৰু এয়া হৈছে আগ্ৰাত গধূলি সময়। আগ্ৰাত বোলে স্পেচিয়েল হৈছে পেঠা, গতিকে আমি এপেকেট পেঠা কিনি লৈছোঁ আৰু এয়া হৈছে সন্ধিয়া সময় আগ্ৰাত। আজি আমাৰ আগ্ৰাত লাষ্ট ডে হয়, গতিকে আমি গধূলি এপাক ফুৰিবলৈ ওলাই আহিছোঁ। আৰু এয়া হৈছে পিছদিনা ৰাতিপুৱা আমি 8মান বজাতেই ঘৰমুৱা হ'লোঁ। এয়া ৰাস্তাবোৰ চাওকচোন কিমান ধুনীয়া লগা হৈছে আৰু এয়া বগেনভিলিয়াবোৰ কিমান ধুনীয়াকৈ ফুলি আছে চাওকচোন। আহি আমি আধা ৰাস্তাত গাড়ীখন ৰখাই একাপ চাহ খাই ল'লোঁ। ৰাতিপুৱা একোৱে খাই ওলাই অহা নাই, সেইবাবে ইয়াতে ৰাস্তাত ৰখি একাপ চাহ খাই ল'লোঁ। আৰু এতিয়া মই আপোনালোকক দেখাইছোঁ টুণ্ডলা ষ্টেচনটো। এয়া চাওক কিমান বেছি লেতেৰা, চাওকচোন এবাৰ, ইমান লেতেৰা মানে চাৰিওফালে পেচাবৰ গোন্ধ। আৰু এই চাওকচোন ডাষ্টবিনৰ কাষৰ ফালে মজিয়াবিলাক চাওকচোন, পকাখিনি কিমান লেতেৰা। বাৰু যিয়ে নহওক, এতিয়া আমি ট্ৰেইনত উঠিলোঁ। আমাৰ ট্ৰেইনখন আছিল নৰ্থ ইষ্ট এক্সপ্ৰেছ, খুব বঢ়িয়া ট্ৰেইন আছিল। ট্ৰেইনত আমাক ব্যৱহাৰৰ বাবে দিয়া কাপোৰবোৰো ধুনীয়া চাফা আছিল আৰু লগতে একোখনকৈ টাৱেলো দিছিল। আৰু তেওঁলোকৰ ষ্টাফবোৰৰো খুব ভাল ব্যৱহাৰ আছিল। আৰু আমাক প্ৰতি সাজতে আমি ভেজ থালি লৈছিলোঁ আৰু আমাক তাৰে ভেজ থালিত একোটাকৈ গোলাপ জামুনো দিয়া হৈছিল। আৰু লগতে ট্ৰেইনৰ টয়লেটবোৰো ধুনীয়া চাফা আছিল। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো এবাৰ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিল, বাই।